নমস্কাৰ, মই উজ্জ্বল কলিতাই আপোনালোকক এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ তিনিচুকীয়া জিলাৰ ৰূপাই চাইডিঙৰ এটি শিশুগৃহ, যাৰ নাম হৈছে নৱৰূপান্তৰ শিশুগৃহ। আৰু এই শিশুগৃহৰ চুপ্ৰিটেণ্ডেণ্ট আমাৰ লগত আছে প্ৰিয়া গগৈ। আজি প্ৰিয়া গগৈৰ সৈতে আমি কিছু বাৰ্তালাপ কৰিম। আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। ধন্যবাদ আপুনি ইয়াত উপস্থিত থকাৰ বাবে। আপোনালোকৰ এই শিশুগৃহটো স্থাপন কৰা কেইবছৰ হ'ল? আমাৰ প্ৰায় 2 বছৰ পাৰ হৈ গ'ল। আপোনাৰ ডিচেম্বৰত 2022 চনৰ 6 ডিচেম্বৰ দিনাখন আমাৰ এই শিশুগৃহটো ইনগ্ৰেট কৰা হৈছিলে। আপোনালোকে যেতিয়া ইয়াত নতুনকৈ এই শিশুগৃহটো যেতিয়া ইনগ্ৰেট কৰিছিলে, তেতিয়াৰ পৰা এতিয়ালৈকে মানে কেনেধৰণৰ পৰিৱৰ্তন দেখিছে? তেতিয়াৰ পৰা যদি আমি ক'বলৈ যাওঁ, বহুতখিনি পৰিৱৰ্তন দেখিছোঁ। যিহেতু আমাৰ ইয়াত বাচ্চাখিনি আপোনালোকে জানেই চাগে যে আমাৰ গোটেইখিনি বাচ্চা আপোনাৰ বিশেষভাৱে সক্ষম বাচ্চা। প্ৰথম অৱস্থাত যেতিয়া তেওঁলোক ইয়াত আহিছিলে, তেতিয়া তেওঁলোকে একোৱে জনা নাছিলে। তেওঁলোকে নিজৰ নাম ক'ব নাজানে, কিবা লিখিবলৈ নাজানে, কেনেকৈ কাপোৰ পিন্ধিব লাগে, নিজৰ যতন কেনেকৈ ল'ব লাগে, এইখিনি একোৱে নাজানিছিলে। কিন্তু যেতিয়া ইয়াত আহিলে, তেওঁলোকক প্ৰত্যেকজন ব্যক্তিয়ে যেতিয়া মানুহ লগ পালে আৰু ইয়াত থকা যিমান কৰ্মচাৰীসকলে তেওঁলোকক কেয়াৰ লোৱাৰ পিছত তেওঁলোকে এতিয়া বৰ্তমান নিজৰ কাম নিজে কৰি ল'ব পাৰে, সকলোবোৰ কাম। লগতে তেওঁলোকে নিজৰ নামটো লিখিব পাৰে, পঢ়া শুনা কৰিব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত কেনেধৰণৰ শিক্ষা প্ৰদান কৰা হৈছে? ইয়াতে দিয়া হয় নে বিদ্যালয়লৈ যায়? নাই, আমাৰ ইয়াতো তেওঁলোকক স্পেচিয়েল এডুকেটৰ আছে, তেওঁ আহি ইয়াত তেওঁলোকক শিক্ষা প্ৰদান কৰে। তাৰ লগতে ওচৰতে আমাৰ ইয়াত প্ৰাথমিক বিদ্যালয় আছে, তালৈ যায় আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবলৈ। প্ৰত্যেকজন শিশু নাযায় বাৰু, কিন্তু যিকেইজনে যাব পাৰে, পঢ়িব পাৰে, তেওঁলোকক আমাৰ শিশু তাতে পঠোৱা হয়। বৰ্তমান সংখ্যা কিমান? ইয়াত কিমান শিশু আছে? বৰ্তমান ইয়াত 14 গৰাকী শিশু আছে, তাৰে 9 জন ল'ৰা আৰু বাকী 5 গৰাকী ছোৱালী। বিশেষভাৱে সক্ষম বুলি কিয় ক'ম, তাই ভৰি তলৰ পাৰ্টটো তাই কাম নকৰে, আৰু বাকী শিশুসকলে ভৰি হাত সকলোবোৰ ভাৰ তেওঁলোকে নিজৰ কাম নিজে কৰিব পাৰে। অকল মানসিকভাৱে তেওঁলোকে অলপ দুৰ্বল। তেওঁলোকৰ পৰা কেতিয়াবা বা কিবা অসুবিধাৰ সন্মুখীন হ'ব লগা হয় নি? যথেষ্টখিনি হয় আমাৰ অসুবিধা, কিয়নো প্ৰথম কথা তেওঁলোকে যেতিয়া প্ৰথম আহে একোৱে বুজি নাপায়। তেওঁলোকৰ সকলোখিনি কথা বুজাবলৈ, আমি নিজে বুজি পাবলৈ, তেওঁলোকে কি অনুভৱ কৰিছে, কেনেকুৱা ফিল কৰিছে ইয়াত, সেইখিনি কথা ক্ষেত্ৰতো আমাৰ বহুত অসুবিধা হয়। আৰু তেওঁলোকে যিহেতু পটককৈ সকলোবোৰ বস্তু কেটচ কৰিব নোৱাৰে। যিকোনো কামক ধৰক, আপুনি পঢ়া শুনাৰ ক্ষেত্ৰত ধৰক, সকলোবোৰ ক্ষেত্ৰত তেওঁলোকক বহুত লাগিব লগা হয়। 1 বছৰ 2 বছৰ লগাৰ পিছতহে তেওঁলোকে এটা বস্তু শিকে। যিহেতু আপুনি কৈছে যে তেওঁলোকে শাৰীৰিকভাৱে সক্ষম, আৰু শিশুগৃহটোৰ নামো নৱৰূপান্তৰ শিশুগৃহ, যিটো শাৰীৰিকভাৱে সক্ষম শিশুগৃহ। ইয়াত শাৰীৰিকভাৱে যিহেতু তেওঁলোকে সক্ষম, তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো বিশেষ যত্ন ল'ব লগা হয়। এই ক্ষেত্ৰত কেনেধৰণে গুৰুত্ব আৰোপ কৰা হয়? আমাৰ আচলতে আপোনাৰ প্ৰত্যেক মাহতে তেওঁলোকক মেডিকেল চেকআপ কৰোৱা হয়। তেওঁলোকৰ হোল বডিৰ চেকআপৰ লগতে বাকী বডিৰ চেকআপৰ লগতে তেওঁলোকক মেণ্টেল ডেভেলপমেণ্টৰ কাৰণে কাউন্সিলিঙো দিয়া হয়, আৰু চাইকেট্ৰিক্সৰ ওচৰতো যোৱা হয়। তেওঁলোকক মান্থলি চাইকেট্ৰিক মেডিচিন প্ৰদান কৰা হয়। আৰু শিশুসকলৰ মানসিক বিকাশৰ বাবে কেনেধৰণৰ ব্যৱস্থা লোৱা হয়? তেওঁলোকক থেৰাপি প্ৰদান কৰা হয়। লগতে আমি বেলেগ ধৰণৰ যেনেকৈ স্কিল ট্ৰেইনিং দিওঁ, তাৰোপৰি কাউন্সিলিং দিয়া হয়। তেওঁলোকে স্কিল ট্ৰেইনিঙৰ ভিতৰত কি দিয়া হয়? কাটিং, এমব্ৰইডাৰী হওক, গাৰ্ডেনিং হওক, টেইলাৰিং হওক, এই সকলোবোৰ দিয়া হয়। তাৰোপৰিও তেওঁলোকে যাতে নিজে সকলোবোৰ কাম নিজে কৰি ল'ব পাৰে। যেনেকৈ ধৰক আপুনি নিজৰ ভাত পানী বনোৱাৰ পৰা লৈ কুকিং আদি শিকোৱা হয়, গাৰ্ডেনিং কৰোৱা হয়, ঘৰ চৰ কেনেকৈ চফা কৰি ৰাখিব লাগে, পৰিষ্কাৰ কৰি ৰাখিব লাগে, সকলোবোৰ শিকোৱা হয় ইয়াতে। আৰু ইয়াত যিমানবোৰ শিশু আছে, তেওঁলোকৰ পেৰেণ্টছ নাই নি? প্ৰত্যেকজনৰ পেৰেণ্টছ নাই, কিয়নো আমাৰ ইয়াত যেতিয়া আহে, আমাৰ ইয়াত অহাৰ আগতে কিছুমান প্ৰচেছ থাকে। যেনেকৈ আপোনাৰ তিনিচুকীয়াত আমাৰ অফিচ আছে, ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি বুলি, আৰু চাইল্ড ৱেলফেয়াৰ কমিটি। তাত আপোনাৰ বাচ্চাটো তালৈ প্ৰথম যায়। তাৰ পৰাহে সেই বাচ্চাটোৰ মেণ্টেল এক্সামিনেশ্যন কৰাৰ পিছত যদি বাচ্চাটো মানসিকভাৱে কিবা প্ৰব্লেম আছে, তেতিয়া আমাৰ হোমটোলৈ পঠোৱা হয়। আৰু তাতে তেওঁলোকৰ যদি মাক বাপেক, বেছিভাগ ল'ৰা ছোৱালী ৰান এৱে চাইল্ড হয়, মিচিং চাইল্ড হয়, তো তেনেকৈ আমাৰ ইয়াত প্ৰেৰণ কৰা হয়। কিন্তু যিমানখিনি আমি পাইছোঁ, বেছিভাগ বাচ্চাৰ কি হ'ল, তেওঁলোকে নিজৰ পেৰেণ্টছৰ নাম ক'ব নোৱাৰে, এড্ৰেছ ক'ব নোৱাৰে। তো আমি আধাখিনি বাচ্চাৰ যে মাক বাপেক আছে বা নাই আমি আপোনাক ক'ব নোৱাৰোঁ। কিন্তু কিছুমান এনেকুৱাও বাচ্চা আছে যাৰ নিজৰ পেৰেণ্টছে ইয়াত দি থৈ গৈছে, যাতে তেওঁলোকক চাব নোৱাৰে। মাক বাপেক নাই, আইতাক আছে, ককাক আছে, তেওঁলোকে চাব নোৱাৰাৰ কাৰণে আমাৰ ইয়াত ৰাখে। আৰু
ইয়াত শিশুসকলক কিমান বছৰ বয়সৰ পৰা কিমান বছৰ বয়সৰ ভিতৰলৈ ৰখা হয় আৰু এটা নিৰ্দিষ্ট বয়স হোৱাৰ পাছত তেওঁলোকৰ মানে ভৱিষ্যতৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়? আমাৰ ইয়াত 6 বছৰৰ পৰা 18 বছৰ বয়সলৈকে বাচ্চা ৰখা হয়। কিন্তু কি হয় 18 বছৰ পিছত আপোনাৰ কিছুমান যেনেকৈ আফটাৰ কেয়াৰ বুলি এটা প্ৰচেছ থাকে য'ত তেওঁলোকক আপোনাৰ স্পনচাৰশ্বিপ দিয়া হয়। যিখিনি বাচ্চা আমি ইয়াত যিমান পাৰোঁ সিমান ট্ৰাই কৰোঁ যাতে বাচ্চাখিনি 18 বছৰ হোৱা আগতে সকলোখিনি কাম নিজে যাতে সিহঁতি শিকি লয়, যাতে ভৱিষ্যতে যেতিয়া 18 বছৰ হৈ যায় সিহঁতি নিজে কিবা এটা কৰি খাব পাৰে, তাৰ কাৰণে আমাৰ ইয়াত গুৰুত্ব দিয়া হয়। আৰু যেতিয়া বাচ্চাটো 18 বছৰ হৈ যায় তাত আমি স্পনচাৰশ্বিপ বাচ্চাখিনি প্ৰত্যেকৰ নামত স্পনচাৰশ্বিপ আহে, যোনটো তাহাঁতৰ বেংক একাউণ্টত যায় আৰু তাহাঁতি প্ৰত্যেক মাহতে 4,000কৈ পায়। তাৰ পৰাই তেওঁলোকে যাতে নিজে কিবা এটা কৰি চলিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হয়। আৰু যিখিনি বাচ্চা ভাবি লওক আপোনাৰ স্কিলত বেলেগ স্কিলত ভাল, তেওঁলোকক সেই স্কিলৰ ওপৰত গুৰুত্ব দি তেওঁলোকক ট্ৰেইনিং দিয়া হয়। ধন্যবাদ। আজিৰ এই অনুষ্ঠানটোত আমাক কিছু সময় দিয়াৰ বাবে আপোনালৈ ধন্যবাদ জনালোঁ। ধন্যবাদ থাকিল। লগতে নৱৰূপান্তৰ শিশু গৃহৰ সকলো শিশুৰ স্বাস্থ্যৰ উন্নতি হওক, তেওঁলোকে ভৱিষ্যতে নিজৰ ভৰিত নিজে থিয় দিয়ক তাৰে কামনা কৰিলোঁ। ধন্যবাদ।